শোণিতপুৰৰ বৰচলাৰ পুথিমাৰী গাঁও পঞ্চায়তত আঁচনি ৰূপায়ণত সংঘটিত হৈছে দুৰ্নীতি। বৰুৱা দলনি গাঁৱত খেলপথাৰ নিৰ্মাণত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন হৈছে। 2019-20 বৰ্ষতে খেলপথাৰৰ বাবে আবণ্টন হৈছিল প্ৰায় 9 লাখ টকা। খেলপথাৰখনত মাটি দিয়া আৰু গছপুলি ৰোপণৰ বাবে এই ধন আবণ্টন হৈছিল, কিন্তু খেলপথাৰখন পুতাৰ নামত 10ৰ পৰা 15 ট্ৰেক্টৰ মাটিহে পেলাইছে। তদুপৰি খেলপথাৰখনত এটাও গছপুলি ৰোপণ কৰা দেখা পোৱা নগ'ল। দুৰ্নীতিৰে সম্পূৰ্ণ ধন মুকলাই নিয়াৰ অভিযোগ উত্থাপন কৰিছে এতিয়া স্থানীয় ৰাইজে। পঞ্চায়তখনৰ প্ৰাক্তন সভাপতি খেললাল ছেত্ৰীৰ পৃষ্ঠপোষকতাতে দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন হৈছে। দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে বিজেপিৰ শোণিতপুৰ জিলা কমিটিৰ প্ৰাক্তন সাধাৰণ সম্পাদক হীৰেন নাথে। দুৰ্নীতি তদন্ত কৰি দোষীক উচিত শাস্তি দিয়াৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে। এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ সাংবাদিক বিমলজ্যোতি নাথৰ এক প্ৰতিবেদন। হয়, দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা বিজেপি মিত্ৰজোঁট চৰকাৰৰ দিনতে যেন হ'বলৈ ধৰিছে এটাৰ পিছত আনটোকৈ দুৰ্নীতি। মই দেখুৱাবলৈ বিচাৰিছোঁ আজি NT24 দৰ্শকসকলক এটা আঁচনি, যিটো আঁচনিৰ নামত সম্পূৰ্ণ ধৰণৰ আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত পুথিমাৰীৰ এই বৰুৱা দলনিৰ খেলপথাৰত। আৰু এই বৰুৱা দলনিৰ খেলপথাৰত বিগত পঞ্চায়তৰ কাৰ্যকালৰ সময়ত আচলতে যিখন বৰুৱা দলনিৰ খেলপথাৰ, সেই বৰুৱা দলনিৰ খেলপথাৰত আচলতে যি আৰ্ট ফিলিঙৰ নামত আৰু গছপুলি ৰোপণৰ নামত প্ৰায় 9 লাখ টকা আচলতে ইয়াত আবণ্টন দিয়া হৈছিলে, কিন্তু সামান্য কাম কৰি সম্পূৰ্ণ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। মই দেখুৱাইছোঁ আচলতে এইটোৱে হৈছে আজি পুথিমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰুৱা দলনি এখন খেলপথাৰ। আৰু এই বৰুৱা দলনি খেলপথাৰখনত বিগত পঞ্চায়তৰ কাৰ্যকালত 2019 আৰু 20 বৰ্ষৰ যি কাৰ্যকালৰ সময়ত আচলতে এনেধৰণে ইয়াতে যি আৰ্ট ফিলিঙৰ কাৰণে আৰ্ট ফিলিং আৰু বৃক্ষৰোপণৰ নামত প্ৰায় 9 লাখ টকা আবণ্টন হৈছিলে, কিন্তু সম্পূৰ্ণ ধন একাংশ দুৰ্নীতিপৰায়ণ লোকে ইয়াৰ সম্পূৰ্ণ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। মাত্ৰ কেইট্ৰাকমান আছে ইয়াতে মাটি দি আৰু কোনো ধৰণৰ বৃক্ষৰোপণ নোপোৱাকৈ সম্পূৰ্ণ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে। মোৰ লগত সচেতন ব্যক্তি আছে, মই জানিবলৈ বিচাৰিম কি ক'ব আচলতে কিমান টকা আত্মসাৎ কাম হ'লনে নাই ইয়াত? এইটোতো সকলোৱে দেখা শুনা কথা। আপুনি আজি এইটো ফিল্ডখনৰ চাৰিওফালে মন কৰি দেখিছেই যে ফিল্ডখনত একো নাই, কেৱল মাত্ৰ গছ গছনিয়ে আপোনাৰ ফিল্ডখনৰ পৰিৱেশটো বিনষ্ট কৰিছে। আৰু 2019-20 বৰ্ষত ইয়াতে এই আপোনাৰ ইয়াত বৃক্ষৰোপণ আৰু ফিল্ড উন্নয়নৰ নামত ওচৰা-ওচৰি 9 লাখ টকাই তেওঁলোকে ইয়াত আবণ্টন দিছিলে আমাৰ পুথিমাৰী গাঁও পঞ্চায়তে। আৰু শেষত দেখিলোঁ যে ইয়াত কিবা আমি আৰু ডেভেলপ হ'ব বুলি ভাবিছিলোঁ, কিন্তু আমি তথ্য উলিয়াই দেখিলোঁ যে এই আঁচনিটো সম্পূৰ্ণ হৈ গ'ল। তাৰমানে সম্পূৰ্ণ টকা তেওঁলোকে উঠাই ল'লে। কিমান পাৰ্চেণ্ট কাম কৰিলে? কিমান পাৰ্চেণ্ট বুলি ক'লেতো ইয়াৰ পাৰ্চেণ্টেজটো মই আগতেও আমাৰ ডিচি ছাৰক অভিযোগ দিছিলোঁ যে ইয়াত 90 পৰা 80% টকা তেওঁলোকে আত্মসাৎ কৰিছে। তো সেইটো অংকমতে ওলাই পৰিব। এই ফিল্ডখনৰ একাষত মাত্ৰ 15-16 ট্ৰেক্টৰ মাটি পেলোৱাৰ বাহিৰে ইয়াত আৰু একো নাই। গছপুলি নৰুলে ক'ত আছে গছপুলি? আপোনালোকেও দেখিছে, আমিও দেখিছোঁ, ৰাইজে দেখিব। ইয়াতে কোনে কৰিছিলে? কোন পঞ্চায়ত আছিলে এইটো? এইটো আমাৰ পুথিমাৰী গাঁও পঞ্চায়তে কৰা কাম। সেই সময়ৰ সভাপতি আছিলে খেমলাল ছেত্ৰী। তেওঁৰ দিনতে হৈছিলে। তাৰমানে কি সম্পূৰ্ণ কাম নকৰাকৈ সম্পূৰ্ণ ধন তেওঁলোকে মুকলাই? এইটো আচলতে একো নকৰাকৈ লৈ যোৱা বুলি ক'লেও ভুল নহ'ব, কাৰণ এইটোতো এটা MGNREGAৰ কাম। MGNREGA কামত ইমান দুৰ্নীতিটো শূন্য সহনশীল চৰকাৰখনে আচলতে ইয়াৰ বিবেচনা কৰিব লাগে আৰু উচিত শাস্তি প্ৰদান কৰিব লাগে। স্থানীয় এগৰাকী সচেতন ব্যক্তি আছে, মই তেওঁৰ পৰা জানিবলৈ বিচাৰিম কি ক'ব। ইয়াত মাটিটো 10-12 গাড়ী মাটি পেলালে। সেই মাটিখিনি বহুত দিন ইয়াত দম হৈ থাকিল। দম হৈ থোৱাৰ পাছত তেওঁলোকে ট্ৰেক্টৰ লগাই ইয়াত সমান কৰিলে। সমান কৰি সেই 10-12 গাড়ী মাটি দিয়ে তেওঁলোকে দায়িত্ব সামৰিলে। আৰু ইয়াত কোনো ধৰণৰ আৰু কাম কৰা দেখা নগ'ল। আমি বিচাৰিছোঁ শূন্য সহনশীল চৰকাৰ যি দুৰ্নীতিৰ বিৰুদ্ধে কথা কয়, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াও কয়। গতিকে আমি ভাবোঁ যে এওঁলোকে ইয়াৰ উচিত তদন্ত কৰি দোষীক শাস্তি দিব লাগে। যিসকলে এতিয়া প্ৰায় 3 গৰাকীমানে সেই আগৰ পঞ্চায়তৰ সদস্যই জিকিছে। এগৰাকী আমাৰ ইয়াৰ দায়িত্বত থকা মেম্বাৰ, তেওঁ যিটো আমাৰ বৰুৱা দলনি খ খণ্ড, সেই তেখেতো আমাৰ আগৰ দায়িত্বত থকা। আৰু দায়িত্বত থকা তেওঁলোকেই যেতিয়া আকৌ দায়িত্ব ল'ব, গতিকে কিমান সুফল পাম, ৰাইজে কিমান সুফল পাব, সেইটো আচলতে আমাৰ সন্ধিহান হৈছে, সন্দেহ জাগিছে তেওঁলোকৰ ওপৰত। খেমৰাজ ছেত্ৰী নামৰ যিগৰাকী পুথিমাৰী গাঁও পঞ্চায়তৰ এগৰাকী সভাপতি আছিলে, আৰু সেই সভাপতিৰ দিনতেই
আচলতে এনেধৰণে সম্পূৰ্ণ কাম নকৰাকৈ আঁচনিৰ সম্পূৰ্ণ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। মই পুনৰবাৰ দেখুৱাবলৈ বিচাৰিছোঁ NT24 দৰ্শকসকলক। আচলতে এইখনে আজি ফিল্ড, এই ফিল্ডখনত যি আচলতে আৰ্ট ফিলিঙৰ নামত আৰু বৃক্ষৰোপণৰ নামত, গছপুলি ৰোপণৰ নামত প্ৰায় 9 লাখ টকা আমন্ত্ৰণ দিয়া হৈছিলে, কিন্তু এটাও গছপুলি ইয়াত নোৰোৱাকৈ 10-12 ট্ৰেক্টৰ মাটি পেলাই তেওঁলোকে দায়িত্ব সামৰি সম্পূৰ্ণ ধন মোকলাই লোৱাৰ এক অভিযোগ উত্থাপন হৈছে। গতিকে এই ক্ষেত্ৰত অনাগত দিনত এই চৰকাৰ প্ৰশাসনে এইসকল দুৰ্নীতি পৰায়ণ লোকৰ ওপৰত কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।